মহাৰাজ সঁচাকৈ আজি ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে। নিতে নিতে নতুন ঘটনা প্ৰবাহে চাৰিওফালে আগুৰি ফুৰিছে। অনাবৃষ্টি বিনাবেশে বৰ্ষপাত এইবিলাকৰ কাৰণ কিবা ভাবি পাইছেনে মন্ত্ৰীবৰ? কোনোবাই যেন মোক সুদূৰৰ পৰা কয় কাণে কাণে, সত্যবাদ তোৰ ৰাজ্য ধ্বংস হবলৈ বেছি সময় নাই। সঁচা কথা মহাৰাজ, চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পাইছো। হৰি মন্দিৰৰ দবা কাঠবিলাক আপোনা আপুনি বাজিব ধৰিছে। কিবা যেন বিপদৰ আগ জাননী দিছে। দিন ৰাতি একাকাৰ কৰি কৰিছো মই ৰাজ্য শাসন। তথাপিও প্ৰজাসকলৰ মনত এটা ভাৱৰ হৈছে উদয়, কিবা যেন মহাপ্ৰলয়ে গাত কৰিব। এইবিলাক দেখি কিয় প্ৰজাসকল নিবাতে আছে? মোক এটা উপায় দিয়ক মন্ত্ৰীবৰ, মোক এটা উপায় দিয়ক। ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই মহাৰাজ। মন্ত্ৰীবৰ অমংগল সন্মুখৰ বাবে এটা মহাযজ্ঞ আয়োজন কৰাটো ভাল হব মহাৰাজ। এই বিপদৰ সময়ত মহাযজ্ঞ মই কেনেকৈ সম্পাদন কৰিম আৰু যজ্ঞলৈ বা আহিব? জয় হওক মহাৰাজৰ, জয় হওক মহাৰাজৰ, জয় হওক। কোন আপোনালোক? দেখাত সুন্দৰ বামন যেন হনুমান, দয়া কৰি আসন গ্ৰহণ কৰক। আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ তাকৰ মহাৰাজ। সেইটো আমি মহাপ্ৰলয়ৰ আগমুহূৰ্তত সাগৰৰ পাৰত মহাযজ্ঞ আৰম্ভ কৰিছো আৰু মহাযজ্ঞ আৰম্ভ হওঁতে লাগিল নহয় খেলি মেলি। সেই জগত মই একো বুজিব পৰা নাই। ৰাজ্যৰ অমংগলৰ আগজাননী দেখি মই একেবাৰে দিশাহীন হৈ পৰিছো। মহাৰাজ, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে। তাৰ ফলস্বৰূপে দেশত মাৰি মৰম আটা দুৰ্ভিক্ষই দেখা দিছে। প্ৰজাৰ মনত অকণো শান্তিয়ে নোপোৱা হৈছে মহাৰাজ। সেই দৃশ্য ময়ো দেখিবলৈ পাইছো। পথাৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছো। আমি মহাযজ্ঞ সাগৰৰ পাৰত আৰম্ভ কৰোঁতেই লাগিল নহয় খেলি মেলি। জল দেৱতাই হুংকাৰ কৰি কৈ গল, জলত বোলে এটা বস্তু নিক্ষেপ কৰিলেহে যজ্ঞ সমাপ্ত হব। এটা বস্তু নিক্ষেপ কৰিলে যজ্ঞ সম্পূৰ্ণ হব? হয় মহাৰাজ। আৰু জল দেৱতাই হুংকাৰ তুলি কৈ গল, সেই দান বোলে ৰজা সত্যৱতেহে কৰিব পাৰিব। ব্যক্ত কৰক মনৰ অখৰা। সত্যৱতৰ অসাধ্য এই পৃথিৱীত একো নাই। জল
ডাঙৰ কথা শুনি আমাৰ গাৰ নোম ডাল ডাল হৈ শিয়ৰিছে। মহাযজ্ঞৰ কথা বাদেই দিছিল। পিছে বুলি ৰৈ গ'লে কি অতীত হয়? মই বৰ অতিষ্ঠ হৈ কিন্তু এই কাম কৰাৰ আগতে ৰজা কিন্তু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ প্ৰতিজ্ঞাবদ্ধ মহাৰাজ, আপুনি ভাবি চিন্তিতে প্ৰতিজ্ঞাবদ্ধ হ'ব, নহলে এই অমংগলৰ সময়ত পাছত হাহাকাৰ কৰি ফুৰিব লাগিব। নহয় মন্ত্ৰী মহাৰাজ, ৰাজ্যৰ মংগলৰ বাবে ঋষি মুনিসকলে যজ্ঞ আৰম্ভ কৰি থাকিছে। সত্যত দামী ৰজা বুলি সকলোৱে জানে। তেনেস্থলত মই ঋষি মুনিসকলক কোন সতে বিমুখ কৰি? মহাৰাজ, মই সেইবাবেই কৈছো, আপুনি ভাবি চিন্তিতে নিজ কৰ্তব্যতে আগবাঢ়ক। মহাৰাজ, মন্ত্ৰীৰ মতেই আপোনাৰ মত নেকি? সত্যৱতৰ অসাধ্যই পৃথিৱীত একো নাই। সত্য সত্য তিনি সত্য কৰি কৰিছো প্ৰতিজ্ঞা। ৰাজ্যৰ মংগলৰ বাবে আপোনালোকে ৰাজ্যৰ ধন জন অসহ্য বিভূতি যি লাগে সকলো মই কৰিম। যদি নিজ প্ৰাণত দিব লাগে তাকো মই দিবলৈ আছো প্ৰস্তুত। আমি জানো মহাৰাজ, আপুনি পৃথিৱীৰ এজন মহান দানী পুৰুষ। আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ সৈতে নিজৰ প্ৰাণ বিলাবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু মহাৰাজ, আমি যি জ্ঞান বিচাৰি আহিছো ইয়াৰ কিন্তু এটাতো নপৰে। আৰু সেয়েহে আৰু ব্যক্ত কৰক মনৰ অভিলাষ। তেন্তে শুনক মহাৰাজ, আমাৰ স্থানৰ কথা। মহাযজ্ঞ সম্পূৰ্ণ হবলৈ জলত বোলে এগৰাকী সুলক্ষী নাৰী নিক্ষেপ কৰিব লাগে। হয় মহাৰাজ, এগৰাকী নাৰী। আৰু সেইবাবেই আপোনাৰ ৰাজমহলখিনিক জলত নিক্ষেপ কৰিবৰ বাবে বিচাৰি আহিছো। আপুনি প্ৰতিজ্ঞাবদ্ধ, নিজৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আমাৰ লগতে দান দিয়ক। মোৰ কথাই আগত কিয় তোমাৰ মাৰিব বিচাৰি? মহাৰাজ, ৰাজ্যৰ মংগলৰ বাবে ৰাজমহিষীক জলত নিক্ষেপ কৰিব লাগে। যদিও মই প্ৰতিজ্ঞাবদ্ধ, মোক ক্ষমা কৰক ৰাজমহিষীৰ পৰিৱৰ্তে ৰাজ্যৰ ধন জন অসহ্য বিভূতি যদি নিজ প্ৰাণ দিব লাগে তাকো মই হাঁহি হাঁহি কৰিম মহাৰাজ। কিন্তু ৰাজমহিষীক মোৰ পুখুৰীৰ পৰা মহাৰাজ, আমাক অন্য দানৰ নাই প্ৰয়োজন। মহাৰাজ, ইহঁতি ব্ৰাহ্মণ বিৰোধী কোনোবা দৈত্যহে। আপুনি মোক আদেশ কৰক মহাৰাজ, নিক্ষেপ কৰি অন্ধকাৰ কথা কবা বৃদ্ধ মন্ত্ৰী। আমি ইমান ভয়াতুৰ ব্ৰাহ্মণ নহয়। আমিও অস্ত্ৰ পৰিচালনা কৰিব জানো। তোমাৰ দৰে এজন বৃদ্ধ মন্ত্ৰীয়ে আমাক বান্ধি ৰাখিব নোৱাৰে নোৱাৰে নোৱাৰে। মহাৰাজ, ক্ষণ পাৰ হৈ গলে দানৰ কোনো প্ৰয়োজন নাই। সেয়েহে আমাকে দান দি বিদায় দিয়ক। মোৰখলা ভাবিবলৈ ব্যক্তিজনক ৰাজ্যত এনে অমংগলৰ মুহূৰ্তত ৰাজমহিষী কোনো
মতে মই সিহঁতক নিক্ষেপ কৰি এই কথা যেতিয়া প্ৰজাসকলে গম পাব তেতিয়া মোৰ অপদাৰ্থ বিনেশকে ৰজা বুলি ভাগ্যৱানে থকা মোক অলপ ভাবিবলৈ সিহঁতি ডাঙৰ মোক অলপ ভাবিবলৈ আমি আর এক মুহূর্ত পালন করিব না আপনি প্রতিজ্ঞা রাখিব মহারাজ উত্তর দিও মহারাজ আপনি প্রতিজ্ঞাবদ্ধ মই প্রতিজ্ঞাবদ্ধ মোৰ প্ৰতিজ্ঞা হেৰে ফেৰে হবলৈ নিদিওঁ আপুনি সফালৈ লৈ মহাৰাজ মই কেনেকৈ ৰাজমহিষীক ৰাজসভালৈ লৈ আহিম এই কাৰ্য মোৰ দ্বাৰা অসম্ভৱ মহাৰাজ আপুনি কষ্ট নকৰিব আপুনি সত্যপদে ৰজাৰে মন্ত্ৰী মোৰ আদেশ পালনে কৰক মন্ত্ৰী আৰু মহাৰাজ বেচাৰ নকৰিব মন্ত্ৰীগণ সত্যপদৰ ভাগ্য চক্ৰ আজি কৰালি নিয়তিৰ কাষত ধন্য ৰাজন আপোনাৰ দান এই পৃথিৱীত চিৰযুগমীয়া পেট থাকিব আপনার ডাঙর মহিমা সন্দ সূর্য গৌতরা মন্ডল থাকে মানে জিলিকে উঠব এই বিশ্বের বুকুর মহারাজ আপনি মোদিকে তলমল করেছে কেউ মহারাজ মুরগিটা বলবেন নাকি মহাপাতকী রচা হয় মহাপ্তি তুমি ভস্ম করা রানী ভস্ম করা আপনার কি হচ্ছে আপনি কেউ নমস্কার করেছে আপনার এই অবস্থা দেখে মই অস্থির হয়ে পড়েছো মহারাজ মহারাজ রানী মহারাজ মই আজি তোমাক বিখৰ্য দিবলৈ ওলাইছো মোক শান্তি তুমি ভস্ম কৰা ৰানী মোক শান্তি তুমি ভস্ম কৰা মই আজি সত্যতে আবদ্ধ ৰানী আপনার কি হয়েছে মই একটু বুঝিব পৰা নাই মহারাজ কি হয়েছে আপনার মই একটু বুঝিব পৰা নাই রানী শুনা মহারাজে বুকত কাতর হয়ে তোমাকে কব পৰা নাই আমি কৈছো শুনা মহাপ্ৰলয় আৰম্ভপুত্ৰ সাগৰৰ পাৰত আমি মহাযজ্ঞ আৰম্ভ কৰিছিলো আৰু আৰম্ভ কৰোঁতেই লাগিল নহয় খেলি মেলি জল দেৱতাই সংকাৰ কৰি গ'ল এটা বস্তু জলত নিক্ষেপ কৰিলেহে বোলে যজ্ঞ আৰম্ভ হ'ব
নিক্ষেপ কৰা বস্তুৰ কথা শুনি আমি ৰাজাৰ কাষ পালো আৰু সেই দান দিবলৈ ৰাজা এতিয়া প্ৰতিজ্ঞাবদ্ধ সেই দানৰ কথা প্ৰতিজ্ঞাবদ্ধ হ'ল ধন ফুল ঐশ্বৰ্য বিভূতি ৰজাৰ প্ৰতিজ্ঞা তোমাৰ পৰা তুমি যদি ৰজাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব আপোনালোকে কি জানি মহাযজ্ঞভাৱে ভিক্ষা কৰিলে যাৰ দ্বাৰা স্বামীমৰ সৈতে আবদ্ধ হ'ব লগা হ'ল ব্যস্ত কৰক স্বামীমৰ এনে অৱস্থা দেখি মোৰ হিয়া ভাঙি গৈছে শুনা তেন্তে মহাৰাজ প্ৰতিজ্ঞাবদ্ধ তোমাৰ ওপৰত যদি মোক প্ৰতিজ্ঞাবদ্ধ হৈছে তেন্তে মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি মহাপাপত লিপ্ত হ'বলৈ দিব নোৱাৰো মোৰ প্ৰতি বিধিয়ে নিখন পানী পৰি লাগিব তুমি মোৰ প্ৰতি ইমান নিষ্ঠুৰ কেনেকৈ ক'লা সময়বোৰ তাকৰ শ্ৰম পাৰ হৈ গ'লে সকলোবোৰ ব্যৰ্থ হ'ব এইহে পলম নকৰি আমাৰ কাৰ্য আগবঢ়াই পায় মহাৰাজ বল